হাটশিমাৰী মানকাছৰ সংযোগী 22 কিলোমিটাৰ পথক ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে আজি ৰাস্তাত ওলাই আছে দক্ষিণ মানকাছৰ জিলা ছাত্ৰৰ সহযোগত দক্ষিণ মানকাছৰ জিলা বেছিয়াগুৰিয়া জাতীয় পৰিষদৰ উদ্যোগত দেখা গৈছে যে যৌথ উদ্যোগত দেখা গৈছে যে হাটশিমাৰী মানকাছৰ সংযোগী ইতিমধ্যে দেখা গৈছে জিলা ছাত্ৰ সন্থাৰ সমান্তৰালকৈ দক্ষিণ মানকাছৰ গৰিয়াময় দেশী জাতীয় পৰিষদৰ লগতে ৰাইজৰ সহযোগত দেখা গৈছে সেইকাৰণে হাটশিমাৰী মানকাছৰ সংযোগী 22 কিলোমিটাৰ দীর্ঘদিন ধরে বিধ্বস্ত যাব দেখা যাচ্ছে বিভিন্ন ধরনের কার্যকলাপ দেখা গৈছে সমান্তরালকৈ দেখা গৈছে দক্ষিণ মানকাছৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গৰিয়াময় দেশী জাতীয় পৰিষদৰ ৰাইজৰ সহযোগত দেখা গৈছে আজি এটা আমি মনে মনে যত্ন কৰিম আমার আজি প্রোগ্রাম চলি আছে মানে এটা হল পরে টলপুর মানকাছৰ রুট এইটো রুটক লৈ বহুত কেতিয়াও কোনো মানে দিয়ে হেমন্ত বিশ্ব শৰ্মাৰ কথা দিয়ে কিন্তু কাম কৰে গতিকে আজি আমি আন্দোলন কৰিছো লাগে দাবি মানে আমার রুটে আবার যদি কৰিব লাগে আর কি মন্তব্য আমার আরো জিলা ছাত্র সন্থার আজি চাওক 10 বছৰ হল আমাৰ জিলাখন আজি 10 বছৰে এই জিলাখনত এখনো ৰাষ্ট্ৰীয় ঘাইপথ আজিলৈকে হিমন্ত চৰকাৰে নিদিলে কিন্তু হিমন্ত চৰকাৰে প্ৰতিদিনে কৈ থাকে যে অসম উন্নতিৰ দখলত গৈ আছে অসম বৰ্তমান উন্নতিৰ শীৰ্ষত অসমত ৰাস্তা হৈ আছে আজি এই ৰাস্তাখনেদি এটা সুস্থ মানুহে যাব নোৱাৰে এনেকুৱা এটা ৰাস্তা এটা সুস্থ মানুহ গলে অসুস্থত পৰিণত হয় বেমাৰী মানুহ গলে মৃত্যুক আঁকোৱালি লয় আজি এটা গৰ্ভৱতী মহিলাক ৰাস্তাত আপোনাৰ গৰ্ভপাত হয় এনেকুৱা এখন ৰাস্তা এই ৰাস্তাখনৰ কাম আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই কোনো একো কৰিব নোৱাৰিলে কোনো বাজেটত দাখিল কৰিব নোৱাৰিলে এতিয়া কোনো অযোগ্য মন্ত্ৰী আহি কয় যে অসম মালাৰ অধীনত এই ৰাস্তাখন হ'ব আৰু বাজেটত কিয় উত্থাপন কৰা নাছিলে অসম মালাৰ অধীনত যদি কামখন হ'ব তেনেহ'লে বাজেটত কিয় আমাৰ এই জিলাখনৰ 1 কিলোমিটাৰ ৰাস্তা পকীকৰণ নহ'ব আমাৰ দাবী আমাৰ হাটশিমাৰীৰ পৰা মানকাছৰ পথে অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা কৰিব লাগে আৰু অতি শীঘ্ৰে মেৰামতি কৰিব লাগে অন্যথা জিলাখনত আত্মজা কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম হয় আসলে যে মন্তব্য দেখা গৈছে জিলা ছাত্ৰ সন্থাৰ যে আচলতে দক্ষিণ মানকাছৰ জিলাত আচলতে বিষয়ববীয়াসকল আমি পরে পরে কথা বলতে কৰিম আমি আজি আমাৰ জিলাখনৰ একমাত্ৰ হাটশিমাৰী মানকাছৰ জৰাজীৰ্ণ যি অৱস্থা হৈ আছে এই ৰাস্তাখন ৰাষ্ট্ৰীয় ঘাইপথৰ দাবীত আজি আমি দক্ষিণ মানকাছৰ জিলা ছাত্ৰ সন্থা আৰু দক্ষিণ মানকাছৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত এটি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰি আছো আৰু অসমৰ মুখ্যমন্ত্ৰীৰ এই সম্পৰ্কত এটি স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব আসলে যে পৃথিবীত দেখলে মধ্যে আচলতে তেওঁলোকে যে ৰাজপথত ওলাই আহিছে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে দেখা যায় সাধাৰণ ৰাইজ ইতিমধ্যে ৰাজপথ ওলাই আহিছে কাৰণ দীৰ্ঘদিন ধৰি আচলতে হাটশিমাৰী মানকাছ সংযোগী 22 কিলোমিটাৰ পথৰ বাবে আচলতে জিলাবাসী বিভিন্ন ধৰণৰ যাবতীয় ভোগী আছে যাৰ বাবে দেখা যায় ৰাস্তা ওলাইছে পরে পরে জিলা দক্ষিণ মানকাছৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগ আৰু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগ আমাৰ এই অসম চৰকাৰৰ বিভিন্ন মানকাছৰ জিলাকে ধৰি অসম এতিয়া উন্নতিৰ দিশত অসমটো অপৰাধ হৈ আমি স্পষ্টভাৱে দেখিব পাইছো সোনকালে দক্ষিণ মানকাছৰ জিলাৰ মূল ঘাইপথ যদি এই ৰোড মেৰামতি নকৰে তেনেহ'লে আমি 3 দিনীয়া ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিম আজি আমি ৰাজপথত বহি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলো অসম চৰকাৰৰ জৰিয়তে অভিভাৱক মন্ত্ৰীগৰাকীক এটা কথা ক'ব বিচাৰিছো আপোনাৰ দৰে অযোগ্য মন্ত্ৰী যদি মন্ত্ৰী হ'ব থাকে তেতিয়া আমাৰ দক্ষিণ মানকাছৰ জিলাৰ উন্নতি নহ'ব গতিকে আপোনাৰ ND20 সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিছো অতি সোনকালে দক্ষিণ মানকাছৰ জিলাৰ যি মূল ঘাইপথ এইখন ৰোড যদি মেৰামতি নকৰে তেনেহ'লে ইয়াত আৰু গণবিক্ষোভ কাৰ্যসূচী আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম এয়া কিন্তু স্পষ্টভাৱে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনক সকীয়াই দিছে।